অসমবাসীক লজ্জিতও কৰিছে। ইমান সাহস কৰিলে যে তেওঁলোকে উৰিয়াম গোটত থিয় হৈ ম্যালেণ্ডৰ দাবী কৰিব পৰা হ'ল। ধুবুৰী গোৱালপাৰা উচ্ছেদত চকুপানীত থকা অসমীয়াখিনি ক'বলৈ বিচাৰিছোঁ বা তেওঁলোকৰ হৈ পেলাই প্ৰতিবাদ কৰা অসমীয়াখিনি ক'বলৈ বিচাৰিছোঁ, যদি এই গতিত যদি তেওঁলোকৰ আগ্ৰাসন অব্যাহত থাকে তেতিয়াহ'লে আহি থকা 15 বছৰ বা 20 বছৰৰ পিছত এইসকল মিয়াই এদিন হাতে হাতে বন্দুক লৈ ইছলামিক ৰাষ্ট্ৰৰ দাবী কৰিব। সেইদিনাখন অসমীয়াই ক'ত পলাই হাৰিব। গতিকে আমি এতিয়া সময় থাকোঁতে এই উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন কৰাটো উচিত। হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি সাহসী পদক্ষেপ তাক আমি তাত সহযোগ কৰাটো উচিত। আৰু চুকে কোণে য'তেই চৰকাৰী মাটি বনাঞ্চল বা জলাঞ্চল য'তেই দখল হৈছে বা এই মিয়াই দখল কৰিছে সেইবিলাক উচ্ছেদ কৰি তেওঁলোকক নিৰ্দিষ্ট এটা এলেকাত থোপ খুৱাই ৰখাৰ প্ৰয়োজনবোধ আছে বুলি মই ভাবোঁ। অসমবাসীক ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।